নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ মোৰ লগত এজন ছাত্ৰ আছে এওঁৰ নাম হৈছে ওম প্ৰকাশ নাথ নমস্কাৰ ওম স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ থ্যাংক ইউ স্যার মই ওমক আপোনালোকৰ লগত পৰিচয় কৰাই দিছিলো ওম যেতিয়া আৰোহণৰ পৰা আহিছিল আপোনালোকৰ নিশ্চয় মনত আছে আৰু সেই ওমে এতিয়া মেট্ৰিক পাছ কৰি যোৰহাটৰ প্ৰজ্ঞা একাডেমীত পঢ়ি আছে আজি ওমৰ লগত আমি কেইটামান কথা পাতিম যিহেতু আমাৰ অভিভাৱকসকলে আমালৈ ফোন কৰি আছে যে মেট্ৰিক দিয়া বছৰটো কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লাগে সেই বিষয়ে অলপ ক'ব লাগে এতিয়া কথা হ'ল ওমে এইবাৰ আমাৰ সাৰিং চেণ্টাৰৰ ভিতৰত মানে শিৱসাগৰ জিলাৰ সাৰিং চেণ্টাৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে আৰু তেওঁ মেট্ৰিকৰ পাৰ্চেন্টেজ আছিল 93.3 আৰু ওম আমাৰ হাফলতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ এতিয়া মই তোমাৰ পৰা জানিবলৈ বিচাৰিম বৰ্তমান সময়ত তোমাৰ পঢ়া কেনেকুৱা চলি আছে হয় বৰ্তমান মই যোৰহাটৰ প্ৰজ্ঞা একাডেমীত এডমিশ্যন ললো এতিয়া আমাৰ মেৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছিলে আৰু বৰ্তমান ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়'লজি মোৰ 4টা সাবজেক্ট আছে আৰু 4টা সাবজেক্টে বৰ্তমান ভালদৰে আগবাঢ়ি গৈছে প্ৰথমতে অলপ কোৰ্সটোৰ লগত অলপ খাবলৈ অলপ মোৰ প্ৰবলেম হৈছিল কিন্তু এতিয়া মোৰ ফেমিলিয়াৰ হৈছে আৰু কোৰ্সটো আচ্ছা এতিয়া আমি আহো মেট্ৰিক পৰীক্ষাৰ কথা তোমালোকে যি বছৰ মানে অৰ্থাৎ এই বছৰ যে মেট্ৰিক দিছিলা মেট্ৰিকৰ এবাৰ কোৱেশ্চন প্যাটাৰ্ন বিলাক চেঞ্জ হৈছিল তুমি পৰীক্ষা হলৰ ভিতৰত সোমাই কেনেকুৱা ধৰণৰ সমস্যা অনুভৱ কৰিছিলা মেট্ৰিক পৰীক্ষাৰ ভিতৰত হয় হয় প্ৰথমতেতো মই মেট্ৰিক পৰীক্ষাৰ ভিতৰত সোমাই পিনি প্ৰথম কুৱেশ্যনখিনি চাইছোঁ মানে মই টেষ্টৰ পাছত প্ৰি টেষ্টৰ পাছত মানে এতিয়া মেথছৰ কথা যদি ক'বলৈ যাওঁ এতিয়া মেথছৰ মই বহুতো ডিষ্ট্ৰিক্টৰ মানে টেষ্ট পেপাৰ ছল্ভ কৰিছিলোঁ সেইকাৰণে মানে সেই টেষ্ট পেপাৰখিনি লেভেলটো বহুত ওপৰৰ লেভেলৰে আছিলে বাৰু সেইকাৰণে মেথছত আমাৰ মেট্ৰিকৰ পেপাৰখনো মই ইজি বুলি ক'বলৈ নাযাওঁ কনচেপচুৱেল পেপাৰে আহিছে চ' পেপাৰখন কৰোঁতে মানে প্ৰথমতে মই চাইছিলোঁ যে মই প্ৰথম মানে কোনখিনি কুৱেশ্যন মই ভালদৰে পাৰিম মানে MCQ কথা যদি কওঁ সেইখিনি কুৱেশ্যন মই ভালকৈ কৰিছিলোঁ আৰু নোৱাৰো আছে মই নোৱাৰা বুলি চব পাৰিছোঁ বুলি নকওঁ যিখিনি প্ৰশ্ন নোৱাৰিছিলোঁ সেইখিনিতো আমি 1.5 ঘণ্টাততো আমি MCQ ছাবমিট কৰিব লাগে তাৰ 15-20 মিনিটমানৰ আগত মই প্ৰশ্নখিনি কৰি কমপ্লিট কৰিছিলোঁ আৰু এবাৰ ফিল কৰিছিলোঁ আৰু বাকিকেইটা ছাবজেক্টৰ কথা ক'বলৈ গ'লে মই টেষ্ট পেপাৰ মানে প্ৰতিটো ছাবজেক্টৰ ছল্ভ কৰিছিলোঁ ইংলিছ ছাবজেক্টৰ আৰু ছ'চিয়েলৰ অলপ প্ৰেক্টিছটো কম হৈছিল চাগে মোৰ সেইকাৰণে মই তাত অলপ নম্বৰ বাকীকেইটাকে তুলনামূলকভাৱে অকণমান কম হৈছে আচ্ছা তুমি মোক এটা কথা কোৱাচোন অংকত কিমান পাইছিলা তুমি অংকত মই 100ৰ ভিতৰত 99 হয় তেওঁ অংকত 100ৰ ভিতৰত 99 পাইছিলে কিন্তু অংক পেপাৰখন এবাৰ যথেষ্ট টান আহিছিলে বুলিও বহুতে কয় তুমি টেষ্টত কিমান পাইছিলা টেষ্টত মই 85 পাইছিলা মানে তোমাৰ উইদাউট প্ৰেক্টিকেল কিমান পাইছিলা তুমি 90ৰ ভিতৰত 75 পাইছিলা হয় গতিকে এইখিনি সময়ত তেওঁ টেষ্ট পৰীক্ষাতকৈ যথেষ্ট ডেভেলপ কৰিলে আৰু হাফ ইয়াৰলি কিমান পাইছিলা হাফ ইয়াৰলি 66 চাওক হাফ ইয়াৰলি তেওঁ পাইছিলে 66 তাৰপিছত হাফ ইয়াৰলিৰ পৰা তেওঁ জোৰ দিয়াৰ পিছত তেওঁ প্ৰি টেষ্টত পালেগৈ 85 ন 85 তাৰপিছত পালে তেওঁ 99 এই যে মই ক'লো তেওঁ হাফ ইয়াৰলিত পালে 66 তাৰপিছত পালে 85 তাৰপিছত 99 তাৰমানে কথাটো এইটোহে বুজাবলৈ বিচাৰিছোঁ যে এটা ছাবজেক্ট যেতিয়া প্ৰথমতে পোৱা হয় যিহেতু এপ্ৰিলৰ পৰা কোৰ্সটো আৰম্ভ হয় আৰু ছেপ্টেম্বৰ তোমালোকে প্ৰথমটো হাফ ইয়াৰলি পৰীক্ষা দিছিলা প্ৰথমটো পৰীক্ষা মানে হাফ ইয়াৰলি বুলি নহয় আৰু গতিকে এপ্ৰিল মাহটো মই বাদেই দিছোঁ বাৰু মে জুন জুলাই আগষ্ট 4 মাহৰ পিছত দিছিলে তে কোৰ্সটোৰ ভিতৰত চাগে ইমান তোমালোকে সোমাব পৰা নাছিলে বা বুজি পোৱা নাছিলে হয় আমি মানে যিখন কিতাপৰ ডাইৰেক্ট অনুশীলনীৰ প্ৰশ্নবোৰ আছিলে সেইবোৰে কৰি মানে আমি হাফ ইয়াৰলি দিবলৈ গৈছিলোঁ মানে এটা মই তেতিয়া MCQ তেতিয়ালৈকে মই এটা MCQ প্ৰেক্টিছ কৰা নাই মানে তেতিয়ালৈকে আগৰ পেটাৰ্ণতে চাগে ভাবিছোঁ কুৱেশ্যন আহিব আৰু সেইকাৰণে চোৱাৰো আছে কিন্তু আগৰ পেটাৰ্ণতে নাই তাৰ পাছত আমাক বৰ্ডে জনাইছিলে যে অলপ কুৱেশ্যন পেটাৰ্ণ চেঞ্জ কৰা হ'ব হয় তাৰপিছত তেওঁ টেষ্টত 85 পালে তাৰপিছত তেওঁ মেট্ৰিকৰ কাৰণে প্ৰেক্টিছ কৰিলে যথেষ্ট প্ৰেক্টিছ কৰিলে আৰু সেইকাৰণে তেওঁ 99 পালে আচ্ছা এতিয়া কথা হ'ল কি তুমি হাফ ইয়াৰলিলৈকে
ক্লাছ 10ৰ ছাবজেক্টবিলাক কেনেকুৱা অনুভৱ কৰিছিলা? হয়, হাফ ইয়াৰলিলৈকেতো আমাৰ চেপ্টাৰখিনিও মানে যেতিয়া হাফ ইয়াৰলি পিছৰ চেপ্টাৰখিনি অলপ ক্ৰিটিকেল বুলি ক'ব পাৰি, মানে 10 লেভেলৰ ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে। সেইকাৰণে মানে চেপ্টাৰখিনি আমি ঠিকেই কৰিছিলোঁ। যদি আমি কেৱল NCERT-খনে কৰি যাওঁ, মানে মেথছৰ বৰ্ডৰ কিতাপখনে যদি কৰি যাওঁ, তেতিয়া মানে ইমান বস্তুখিনি টান গতে অনুভৱ নহয় মানে। কিন্তু আমি যদি বেলেগ টাইপৰ যদি অলপ কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰোঁ ন, তেতিয়া অলপ মানে বস্তুখিনিত আমাৰ টাফ লাগিব পাৰে। এতিয়া মোক তুমি কোৱাচোন, তোমালোকে হাফ ইয়াৰলিলৈকে কোৰ্চটো কেনেকুৱা পাইছিলা? মানে তোমাৰ অনুভৱটো পঢ়ি থাকোঁতে হাফ ইয়াৰলিৰ পৰা টেষ্টলৈকে কেনেকুৱা পাইছিলা আৰু টেষ্টৰ পৰা মেট্ৰিকলৈকে কেনেকুৱা পাইছিলা? আমি যেতিয়া ক্লাছ 10ৰ ছেশ্যনটো আমাৰ ষ্টাৰ্ট হৈছে, তেতিয়া আমাৰ ছাবজেক্টখিনিতো আমাৰ ফেমিলিয়াৰ নহয় আৰু তেতিয়া লাহে লাহে পঢ়া ষ্টাৰ্ট কৰিছোঁ। তাৰপিছতে আমিতো 10ৰ এটা কথা মানে সকলোৰে মানে এটা মনত থাকে যে মানে অংকৰ বিজ্ঞান সেইকেইটা বিষয়ে অলপ মানে বেছিকৈ জোৰ দিয়া কথাটো। সেইকাৰণে অংক বিজ্ঞানটো প্ৰথমৰ পৰাই কৰিছিলোঁ বাৰু। তথাপিতো মানে কুৱেশ্যন প্ৰেক্টিচ হিচাপে মানে বেলেগ ধৰণৰ চ'ৰ্চ ব্যৱহাৰ কৰা নাছিলোঁ। অকল NCERT কিতাপখনে মই মানে অংকৰ কথা যদি মই ক'বলৈ যাওঁ, সেই কিতাপখনতে মই প্ৰথমতে তাৰ কুৱেশ্যনখিনি কেৱল প্ৰেক্টিচ কৰি আছিলোঁ। সেইকাৰণে মানে মই কোৰ্চটো যে তাৰ ওপৰতো যে কিছুমান কথা থাকিব পাৰে, সেইখিনি কথা প্ৰথমতে জনা নাছিলোঁ। আৰু সেই কথাখিনি মোৰ হাফ ইয়াৰলি আগলৈকে মোৰ সেইটো তেনেধৰণৰ পৰিস্থিতি মোৰ মানে সন্মুখীন হৈছিলোঁ। কিন্তু হাফ ইয়াৰলিৰ পেপাৰখন আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টে অলপ কনচেপচুৱেল পেপাৰ প্ৰথম ছেট কৰিছে আৰু তাত তেতিয়াতো মই 66 পাইছোঁ। মানে মই কুৱেশ্যন পেপাৰখন পাই মানে একদম মোৰ ব্ৰেইনটো ব্লেংক হৈ গৈছিল। মানে একো ধৰিব পৰা নাই মানে কেনেধৰণৰনো প্ৰশ্ন আহিছে। মই জাষ্ট গম পাইছোঁ যে এইকেইটা চেপ্টাৰৰ পৰাই এইকেইটা মানে কুৱেশ্যন আহিছে আৰু তেতিয়াতো মোৰ প্ৰেক্টিছো নাই, এটা MCQ মই প্ৰেক্টিচ কৰি যোৱা নাই। আৰু তাৰপিছত হাফ ইয়াৰলি পিছততো মই RD শৰ্মা বুলি এখন ৰেফাৰেঞ্চ বুক আছে, মই আছামিজ মিডিয়ামৰ যদিও মই সেই কিতাপখন মানে ইংলিছৰখিনি বুজি পাইছিলোঁ আৰু সেইকাৰণে মই সেই কিতাপখনৰ MCQখিনি মানে প্ৰেক্টিচ কৰিলোঁ। প্ৰেক্টিচ কৰিলোঁ যদিও তথাপিতো মোৰ টেষ্টত মই মেথছৰ কথাখিনি চাই কৈ আছোঁ। টেষ্টত মেথছত মোৰ 85 আহিলে। 85 অহাৰ পিছত তেতিয়ালৈকে অলপ কোৰ্চটো শেষ হ'ব হৈছে নহয়। তাৰপিছতে কোৰ্চটো অলপ ফেমিলিয়াৰ হৈছোঁ আৰু অলপ ভালকৈ হৈছোঁ, কিন্তু মোৰ স্ক'ৰটো হোৱা নাছিলে। আৰু সেইকাৰণে তাৰপিছত টেষ্টৰ পাছততো আমাৰ দুসপ্তাহমানৰ ভিতৰতেতো টেষ্ট পেপাৰখিনি ওলাই যায়। মই বহুত ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ ছল্ভ কৰি পেলাইছোঁ একেৰাহে। আৰু কিছুমান ডিষ্ট্ৰিক্টতো ইজি আহে, কিছুমান টাফ আহে। মই সেই ইজিখিনিও কৰা নাছিলোঁ বাৰু, টাফখিনিয়ে কৰিবলৈ ট্ৰাই কৰিছিলোঁ। আৰু যিখিনি কুৱেশ্যন মোৰ ছল্ভ হোৱা নাছিলে সেইখিনি মই লগালগ ইউটিউবত মানে চাই ছল্ভ কৰি কনচেপ্টটো ল'বলৈ চেষ্টা কৰিছিলোঁ। আৰু টেষ্টৰ পেপাৰখিনিৰ লগত একজেক্ট কুৱেশ্যনোতো SSLCত অহা নাই, একে কনচেপ্টৰ কিন্তু তাৰ প্ৰশ্ন পাইছিলোঁ। তাৰমানে এতিয়া তোমাৰ কুৱেশ্যন হিচাপত পঢ়িলে আমি নহ'ব, মানে তাৰ যিটো কনচেপ্ট সেইটো ক্লিয়াৰ কৰিব লাগিব। তুমি ক'ৰবাত টিউশ্যন লৈছিলা নে কিবা ছাবজেক্টৰ? নাই, মই টিউশ্যন লোৱা নাই। কিবা যদি মই বুজি পোৱা নাছিলোঁ, বিশেষকৈ অংক বিজ্ঞানৰ ক্ষেত্ৰতো আমাৰ টিউশ্যনৰ কথাটো আহি পৰে, সেইখিনি মই ইউটিউবতে মানে ক্লিয়াৰ কৰিছিলোঁ। ক'তো টিউশ্যন লোৱা নাছিলা? আচ্ছা, এইটো বাৰু ভাল কথা। এতিয়া কথা হ'ল কি, মানে টিউশ্যন নোলোৱাকৈও তুমি ইমানটো স্ক'ৰ কৰিব পাৰিছা, সেইটো ভাল কথা। মই সেইটো কৈছোঁ, সেইটো আচলতে তুমি বহুত কষ্ট কৰিব পৰা ল'ৰা আৰু কষ্টও কৰিছিলা তুমি। চেষ্টা কৰিছিলোঁ। হয়, তুমি মোক এটা কথা কোৱাচোন, তুমি হাফ ইয়াৰলিলৈকে যেনেকৈ গম পোৱা নাছিলা যে এই কুৱেশ্যনবিলাকতকৈ বেলেগ টাইপৰ কুৱেশ্যন আহিব পাৰে, এতিয়া যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব সেইসকল ছাত্ৰ ছাত্ৰীক তুমি কেনেকৈ পঢ়িবলৈ ক'বা এতিয়া? মানে আমিতো এতিয়া বিভিন্ন টাইপৰ কুৱেশ্যন কৰি মই অলপ আইডিয়া পালোঁ কোৰ্চটো। সেইকাৰণে মই ক'ম যে আমি যদি এতিয়া প্ৰথমৰ পৰাই এটা চেপ্টাৰ যদি ক্লিয়াৰ হয়, সেই চেপ্টাৰটোৰ মানে ক্লিয়াৰ মানে মই NCERT কথা ক'বলৈ গৈছোঁ। তাৰ যদি আমি প্ৰতিটো কুৱেশ্যনে কৰোঁ, প্ৰতিটো এক্সাম্পল কৰিলোঁ, তাৰপিছত আমি অলপ NCERT বাহিৰতো আমি কিছুমান কুৱেশ্যন চাবলৈ আমাৰ দৰকাৰ। মানে আমাৰ যদি আমি SSLC পেটাৰ্ণটো যদি আমি 25 পেটাৰ্ণটো যদি ফ'ল' কৰোঁ, মানে যোৱাবাৰ টেষ্ট পেপাৰখন ল'ৰা ছোৱালীবিলাকে ফ'ল' কৰিলে সুবিধা হ'ব। যোৱাবাৰ টেষ্ট পেপাৰখন ফ'ল' কৰিব পাৰে, এইবাৰতো আৰু কনচেপচুৱেল পেপাৰ চাগে ওলাব পাৰে। আৰু এইবাৰখিনিত প্ৰেক্টিচ কৰিব লাগে, প্ৰথমৰ পৰাই প্ৰেক্টিচ কৰিব লাগে MCQ। তেতিয়া মানে টেষ্ট পৰীক্ষাৰ পিছত বা হাফ ইয়াৰলিৰ পিছত ইমান জটিলতাটো তেওঁলোকে অনুভৱ তেতিয়া হাফ ইয়াৰলিৰ পেপাৰখনো তেওঁলোকে মানে একদম ফেমিলিয়াৰ পাব, কৰিবলৈ ভাল হ'ব। আচ্ছা আচ্ছা, এইটো তুমি চব ছাবজেক্টৰ ক্ষেত্ৰতে কৈছা? চব ছাবজেক্টৰ ক্ষেত্ৰতে কৈছোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কথাষাৰ অনুভৱ কৰিব যে এওঁ যিহেতু ক'লে, মই ছামাৰীটো কৈ দিছোঁ যে হাফ ইয়াৰলৈকে এওঁ অনুভৱ কৰা নাছিলে যে এনেকুৱা জটিল টাইপৰ কুৱেশ্যন আহিব পাৰে বুলি। এওঁৰ টেক্সটখন ঠিকে পঢ়িছিলে,
কিন্তু টেক্সটৰ পৰা এজ ইট ইজ কুৱেশ্যন অহা নাছিলে তাৰপিছতে টেষ্ট পৰীক্ষাটো আহি গ'ল মানে কি তুমি টেষ্ট হাফ ইয়াৰলি পিছত টেষ্ট পৰীক্ষাতে অলপ বেলেগকৈ প্ৰেক্টিছ কৰিবা গতিকে টেষ্ট পৰীক্ষাত তেওঁলোকে আইডিয়াটো পালে যে মেট্ৰিকত কেনেকুৱা টাইপৰ পেপাৰ আহিব গতিকে বাকী যি এমাহ দুমাহ তেওঁলোকে পালে সেই এমাহ দুমাহ খুব প্ৰেক্টিছ কৰিলে গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও এওঁ কোৱা কথাকেইটা মানে লক্ষ্য কৰা উচিত বা গুৰুত্ব দিয়া উচিত যে তেওঁলোকে এই হাফ ইয়াৰলিটো হ'বই ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা গতিকে হাফ ইয়াৰলি দিয়াৰ পিছৰ পৰাই তেওঁলোকে এই কথাটো অনুভৱ কৰক যে হাফ ইয়াৰলিত যেনেকুৱা টাইপৰ কুৱেশ্যন আহিব টেষ্টত অলপ তাতকৈ জটিল আহিব মানে কনচেপ্টটো ইটোতকৈ সিটো বেছি ক্লিয়াৰ হ'ব লাগিব আৰু চিলেবাছো ডাবল হৈ যায় কাৰণ হাফ ইয়াৰলিত আধাহে আহিব আৰু টেষ্টতটো সম্পূৰ্ণ আহিব 100% আহিব গতিকে নাৰ্ভাছ কৰিব নালাগে তেওঁলোকে হাফ ইয়াৰলিত কেনেবাকৈ কম নম্বৰ পালেও নাৰ্ভাছ কৰিব নালাগে এওঁ কোৱা কথাখিনিকে সকলোৱে লক্ষ্য কৰিব লাগে তুমি কৈছা যে টেষ্ট পেপাৰ প্ৰেক্টিছ কৰিব লাগিব আৰু পাঠটোৰ ভিতৰত সোমাব লাগিব মানে ওপৰি পঢ়িলে নহ'ব আৰু প্ৰতিটো উদাহৰণসহ থকা প্ৰতিটো অংকই তেওঁলোকে মানে বা প্ৰতিটো অংকৰ ক্ষেত্ৰত সেইটো ক'লোঁ আৰু বাকী টেক্সুৱেল কুৱেশ্যনবিলাকৰ উপৰিও মাজত কি প্ৰশ্ন আহিব পাৰে বা কেনেকুৱা মানে আপোনাৰ নলেজ বেচিছ বা কনচেপ্ট বেচিছ কেনেকুৱা আহিব সেইটো তেওঁলোকে চোৱাটো উচিত নহয় জানো আচ্ছা হাফ ইয়াৰলৈকে তুমি দিনটোত কিমান সময় পঢ়িছিলা হাফ ইয়াৰলৈকেতো মোৰ পঢ়া তেনেদৰে ৰুটিন নাছিলেই মানে সেইটো তুমি ভুল কৰিছিলা বুলি ভাবানে ভুল কৰিছিলোঁ বুলি ভাবোঁ গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ভুল নকৰিব টেষ্টৰ আগত তুমি কিমান সময় পঢ়িছিলা টেষ্টৰ আগত মোৰ পঢ়াৰ টাইমটো ভাবিছিলোঁ মই ঘণ্টা হিচাপটো চাই কৰিব নোৱাৰিম কিন্তু মই স্কুলৰ পৰা আহি পিনি অলপ জিৰণি লৈ পিনি ৰাতি 12মান বজালৈকে পঢ়িছিলোঁ আৰু ৰাতিপুৱা উঠিছিলা কেতিয়া 6টামান বজাত উঠিছিলোঁ গতিকে তুমি ভাবানে যে সেইটো সময় তোমাৰ কম হৈছিলে পঢ়াটো বা বেছি হৈছিলে কি বুলি ভাবা হয় এতিয়া পঢ়াটো মানে এনেকুৱা কথা আপুনি যদি আপুনি 6-7 ঘণ্টা পঢ়ি থাকে যদি আপুনি মানে আপুনি পঢ়াটো মানে এতিয়া অংকৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ আপুনি কেৱল বিষয়বস্তুটো পঢ়ি থৈ দিলে নহ'ব তাৰ আপুনি প্ৰতিটো টপিকৰ প্ৰতিটো মানে সূক্ষ্মভাৱে চাব লাগিব আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবই লাগিব কুৱেশ্যন প্ৰেক্টিছ কৰিলে বহুত আইডিয়া হয় আৰু যদি তেনেকৈ কুৱেশ্যন প্ৰেক্টিছ কৰি থাকোঁতেও সময়ৰ প্ৰয়োজন হয় কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি কেৱল এটা চেপ্টাৰ থাকি অকল সেই NCERT কথাখিনিতে লাগি থাকে মানে মই মেথছৰ কথা ক'বলৈ গৈছোঁ টেক্সটখনৰ কথা কৈছোঁ যদি সেইখনতে লাগি থাকে সেইখনতে যদি অকল সময়টো পঠিয়াই দিয়ে তেতিয়াও মানে নহ'ব মানে মই সেইখন একদম গুৰুত্বপূৰ্ণ কিতাপ বাৰু সেইখনৰ ওপৰত খালি ওপৰত যাব লাগিব RD শৰ্মাৰ যিখন ৰেফাৰেঞ্চ বুক সেইখনে হেল্প কৰে ডেফিনেটলি সেইখনে হেল্প কৰে মই RD শৰ্মাৰ যিখন মানে দুখন আছে MCQ আৰু ডেছক্ৰিপটিভ দুখন আছে মই তাৰ MCQ খিনিহে মানে ছল্ভ কৰিছিলোঁ MCQ খিনি যদি আপুনি ছল্ভ কৰে মানে আপুনিতো এটা ফ্ল'ত আহিব লাগে আৰু লং কুৱেশ্যন ছল্ভ কৰাৰ আগতে হৈ যায় মানে কনচেপচুৱেল কথাখিনি MCQত মানে বেছিকৈহে পোৱা যায় মানে আচ্ছা তাৰপিছত তুমি টেষ্ট পৰীক্ষাৰ পিছত কেইঘণ্টা পঢ়িছিলা তেতিয়াতো তুমি স্কুল যাবলগীয়া নহৈছিলে অলপ ঘৰতে পঢ়িছিলা হয় মই সেই এমাহ 1.5মানতো সময় পাইছোঁ মই সেইকেইদিন মই কৰিছোঁ বহুত প্ৰেক্টিছ কৰিলোঁ অংকৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ বিজ্ঞানৰ বহুতো তেনেকৈ কুৱেশ্যন ওলাই গৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টেও কিতাপ উলিয়াই দিছিলে সেইখিনিও বহুত ৰিচোৰ্চ তেতিয়া আৰু পাই গৈছিলোঁ মানে তেতিয়া সেইখিনিও ছল্ভ কৰিছিলোঁ তেনেকৈ টাইম দিছিলোঁ আৰু তেতিয়া ভালেই হ'ল আৰু আচ্ছা এইখিনি কথাকে আমি ওম প্ৰকাশ নাথৰ লগত পাতিলোঁ আমি তোমাৰ মনত আছেনে মই যে তোমাক ষ্টেণ্ড কৰা ল'ৰাজনৰ কাষলৈ লৈ গৈছিলোঁ অনুৰাগ দলে মনত আছে অনুৰাগৰ কাষলৈ লৈ গৈছিলোঁ আৰু তেতিয়া মই আশা কৰিছিলোঁ অনুৰাগৰ লগত দুটামান কথা পতালে ওমহঁতৰ অকণমান হ'লেও কিবা এটা লাভ হ'ব আৰু তুমি অনুভৱ কৰা নাই যে অনুৰাগৰ কাষলৈ যোৱাটো তোমাৰ কাৰণে অকণমান লাভজনক হ'ল হয় লাভজনক হ'ল ছাৰ আৰু ইনস্পিৰেশ্যন টাইপ আৰু তেওঁ দাদা এজন আমাৰ সন্মুখতে মানে ইমান মাৰ্কছ পাইছে আমিও ভাবিছিলোঁ যে সেইখন সময়ত আমিও ইমান মাৰ্কছ যদি পালোহেঁতেন আমাৰো ভাল লাগিলে হয় গতিকে সেই কথাটোৱে তোমাক অকণমান সহায় কৰিলে বুলি কৰিছিলে ছাৰ আৰু তেওঁ বহুতো টিপছ দিছিলে হয় আৰু তেওঁ বহুখিনি কথা কৈছিলে মোৰো আপোনালোকৰ মানে অভিভাৱকসকলৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিব এনেকুৱা ধৰণে যদি আপোনালোকৰ ঘৰৰ কাষতে খুব কোনোবাই ভাল ৰিজাল্ট কৰিছে তেওঁৰ কাষলৈ নিয়ক দুটামান কথা আপোনালোকে তেওঁলোকৰ পৰা মানে জানি লওক আৰু আপোনাৰ শিশুটিয়ে নিশ্চয় এই ক্ষেত্ৰত তেওঁৰ মনোযোগিতা মানে বঢ়াব পাৰিব পঢ়াৰ ক্ষেত্ৰত কেৱল এইটো মই SSLC কেণ্ডিডেটসকলৰ কাৰণে দিয়া নাই প্ৰতিটো বছৰীয়া পৰীক্ষা যদি SSLC বুলি ধৰা হয় তেতিয়াহ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ এই সাক্ষাৎকাৰটো মানে উপযোগী হ'ব বুলি মই আশা কৰিছোঁ আচ্ছা তুমি 93.3% পালা তুমি তাতকৈ অলপ বেছি আশা কৰিছিলানে
মোৰ মানে মোৰ পঢ়া টেবুলৰ আগত মই এনেকৈ লগাইছিলোঁ 95% এনেকৈ এইম হিচাপে লগাই থৈছিলোঁ। এতিয়া যদি মই এটা কথা মানে ভাবোঁ, যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যদি মানে প্ৰথমতে যদি এইমটো 90% লয়, 90%টো কেতিয়াও নাপায়, মানে 85, 86 তেনেকুৱাহে পাব। মই যদি এইমটো 98 বা 99 ল'লোহেঁতেন, তেতিয়া চাগে মোৰ পাৰ্চেণ্টেজ 95, 97 তেতিয়া হ'লহেঁতেন। সেইটো মই মানে ভাবোঁ। সেইটো ঠিকেই কৈছে, কাৰণ যিটো টাৰ্গেট সেইটোতকৈ সাধাৰণতে কমে, মানে সাধাৰণতে কমে। কিন্তু এওঁ 95 লৈ থৈছিলে, পাৰ্চেণ্টেজটো টেবুলৰ আগত লিখি থৈছিলে ৱালত, আৰু তেওঁ পালে 93.3। এতিয়া কি ক'লে গম পাইছেনে? গতিকে কম্পিটিশ্যনটো মই ভাবিছোঁ 100%ৰ লগত হ'ব লাগে না। 100%ৰ লগত হ'লে তেতিয়া তেওঁলোকে ভবামতে ফল এটা আশা কৰিব পাৰে। এতিয়া তোমাৰ পঢ়া ভালেই হৈছে তেতিয়া? ঠিকে চলি আছে। সেইখিনি কথা মই পাছত পাতিম। আজি মই মাত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মেট্ৰিক পৰীক্ষা বা বছৰেকীয়া পৰীক্ষাৰ কাৰণে কেনেকৈ পঢ়িব লাগে সেইখিনি কথাকে আগবঢ়াই দিলোঁ। থেংক ইউ ছ' মাছ। অল দ্য বেষ্ট। ছাকচেছ হোৱা জীৱনত আগবাঢ়ি। থেংক ইউ।